নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী বিহাৰৰ ঔৰংগাবাদ জিলাত আন এক সোনম কাণ্ড বিয়াৰ ৪৫ দিন পাছতে স্বামীক হত্যা নৱবিবাহিতা পত্নীৰ মৃত যুৱকজনৰ নাম প্ৰিয়াংশু সিং নিজৰ খুৰাক জীৱন সিঙৰ সৈতে মিলি পত্নী গুঞ্জ দেৱীয়ে প্ৰিয়াংশু সিঙক হত্যা কৰাৰ অভিযোগ দুই সুপাৰী কিলাৰৰ সহায়ত প্ৰিয়াংশু সিঙক গুলিয়াই হত্যা ৫৫ বছৰীয়া খুৰাক জীৱন সিঙৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল ২০ বছৰীয়া গুঞ্জ দেৱীৰ দুইৰে সম্পৰ্কৰ কথা ঘৰত গম পোৱাৰ পাছতে জোৰ জুলুমকৈ গুঞ্জক বিয়া দিয়া হৈছিল ঔৰংগাবাদৰ বৰৱান গাঁৱৰ ৩২ বছৰীয়া প্ৰিয়াংশু সিঙলৈ ২৫ জুনত ভগ্নীক লগ কৰি ৰেলেৰে ঘৰলৈ উভতি আহিছিল প্ৰিয়াংশু তাৰ পাছত নবীনগৰ ষ্টেচনত উপস্থিত হোৱাৰ পাছতে পত্নী গুঞ্জক বাইকত কোনোবা এজনক নিবলৈ পঠিয়াবলৈ ফোনযোগে কয় ষ্টেচনৰ পৰা ঘৰলৈ যোৱাৰ পাছত দুই সুপাৰী কিলাৰে গুলিয়াই হত্যা কৰে প্ৰিয়াংশুক ইপিনে আৰক্ষীৰ তদন্ত চলি থকাৰ মাজতে গাঁৱৰ পৰা পলায়নৰ চেষ্টা চলাই গুঞ্জ দেৱীয়ে গুঞ্জৰ কথা বতৰাক লৈ পৰিয়াল তথা আৰক্ষীৰ সন্দেহ উপজে পৰৱৰ্তী সময়ত আৰক্ষীয়ে সোধা পোছাৰ বাবে গুঞ্জ দেৱীক আটক কৰাৰ পাছতে পোহৰলৈ আহে সমগ্ৰ ঘটনা ইতিমধ্যে আৰক্ষীৰ জেৰাত প্ৰেমৰ বাবে স্বামী প্ৰিয়াংশু সিঙক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে সম্প্ৰতি আৰক্ষীৰ জিম্মাত স্বামী হন্তা गुंज देवी और प्रेमिक रूपी खुराक जीवन सिंह मृतक की शादी उसकी हत्या से 45 दिन पहले हुई थी गुंजा देवी नाम की लड़की के साथ हुई थी गुंजा देवी जो है वो नबीनगर थाना क्षेत्र की रहने वाली है अग्रतर अनुसंधान में यह बात सामने में आई कि गुंजा देवी का अपने सगे फूफा से पूर्व से अनैतिक संबंध चला आ रहा था गुंजा देवी के द्वारा युवक का लोकेशन दिया गया कि कब वो कहाँ किस ट्रेन से उतरेगा और हायर किए गए लड़कों के द्वारा उक्त रात को उस घटना को अंजाम दिया गया इस संबंध में अभी 3 गिरफ्तारी हो गई है गुंजा देवी की गिरफ्तारी हो गई है एवं 2 अन्य अभियुक्त जो इस घटना में शामिल थे उनकी गिरफ्तारी हो गई है एक का नाम मुकेश शर्मा है दूसरे का नाम जयशंकर चौबे है ये दोनों जिला गढ़वा राज्य झारखंड के रहने वाले हैं गहपुरत बिहारत दुई युवकर गुलीचालनात आहत मिल्कियर मुसाहारी उरफे लाडेन गुलीबिद्ध मिल्कियक हास्पाताলত भर्ती करा होइसे जयपुरत निशा संघटित होइছিল चांचल्यकर गुलीचालना घटनारे जड़ित बिहारर एजन युवকক ग्रेप्तार पिस्तल सह चंदन कुमारक ग्रेप्तार आरक्षीर एतिया पलातक अवस्थात बिहारर सुभाष कुमार व्यवसायी संक्रांतीय विषयत आहिছিল बिहारर दुजन युवक घटना सन्दर्भत गहपुर आरक्षीर तदন্ত अब्याहत एतियाও रहस्यर মাজত আছে समग्र घटना बिहारत दुई युवक गुलीबिद्ध होइছে गहपुरत गुलीचालनात आहत मिल्कियर मुसाहारी उरफे लाडेन गुलीबिद्ध मिल्कियक हास्पाताলত भर्ती करा होइছে जयपुरत निशा संघटित होइছিল चांचल्यकर गुलीचालना घटनारे जड़ित बिहारर एजन युवকক ग्रेप्तार पिस्तल सह चंदन कुमारक ग्रेप्तार आरक्षीर एतिया पलातक अवस्थात बिहारर सुभाष कुमार व्यवसायिक संक्रांतत दुयो बिहारर পৰা আহিছিল ঘটনা সন্দৰ্ভত গহপুৰ আৰক্ষীৰ তদন্ত অব্যাহত আছে কিন্তু এতিয়াও ৰহস্যৰ মাজত আছে সমগ্ৰ ঘটনা এজন গুলিবিদ্ধ আনজন এতিয়াও পলাতক এই ঘটনাই যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ঘটনা এতিয়া গভীৰ ৰহস্যৰ মাজত ব্যৱসায়িক সংক্ৰান্তত বিহাৰৰ পৰা আহিছিল পিছে কি ব্যৱসায় কাক লগ কৰিবলৈ আহিছিল সেই সমূহ কথা এতিয়া পোহৰলৈ অহা নাই এখন বাহন দেখিবলৈ পোৱা হৈছে বাহনখনো যথেষ্ট ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে গুলীচালনাত আহত হৈছে মিল্কিয়ৰ মুসাহাৰী উৰফে লাডেন নামৰ এজন যুৱক গহপুৰৰ জয়পুৰত নিশাৰ ভাগত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ গুলীচালনাত জড়িত বিহাৰৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে পিস্তল সহ চন্দন কুমাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কিন্তু এতিয়াও পলাতক অৱস্থাত বিহাৰৰ সুভাষ কুমাৰ গহপুৰৰ পৰা আমাৰ সাংবাদিক পলাশ ফুকনৰ সৈতে আমি সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত পলাশ এক ৰহস্যজনক ঘটনা এই ৰহস্যজনক ঘটনা সন্দৰ্ভত শেহতীয়া আৰু কি তথ্য লাভ কৰা হৈছে হয় জয়ন্ত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈ গ'ল গহপুৰৰ জয়পুৰত আৰু এই মুহূৰ্তত যি চন্দন কুমাৰ বিহাৰৰ যিজন যুৱক গ্ৰেপ্তাৰ কৰিছে তেওঁক সোধপোছ আৰক্ষীয়ে অব্যাহত ৰাখিছে আমি গহপুৰ আৰক্ষী থানাৰ সন্মুখতে আছো আৰু যিজন সুভাষ কুমাৰ তেওঁ ইতিমধ্যে পলায়ন কৰিছে আৰু তেওঁকো বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তেওঁলোকৰ দলৰ যি অভিযান আৰু এই মুহূৰ্তত যি জয়পুৰ অঞ্চলৰ বহু সংখ্যক লোক আহি ইয়াত উপস্থিত হৈছেহি আৰু ইতিমধ্যে সমগ্ৰ বিষয়টো ব্যৱসায়িক বুলি এক প্ৰকাৰ সন্দেহ কৰা হৈছে কিয়নো উক্ত অঞ্চলত ভোট জলকীয়াৰ খেতি কৰা
হয় আৰু যি দুজন বিহাৰৰ যুৱক তেওঁলোকে সেই সংক্ৰান্তে এই গাঁৱৰ এজন যুৱকৰ লগত চিনাকি আছিল আৰু কালি গাঁওখনৰ এখন ঘৰত বিবাহ অনুষ্ঠান আছিল আৰু সেই বিবাহ অনুষ্ঠানত গাঁৱৰ যুৱকজনৰ সৈতে বিহাৰৰ দুই যুৱকজন বিয়া খাবলৈ গৈছিল আৰু সেই বিয়া খাবলৈ যাওঁতে যিগৰাকী গুলীবিদ্ধ হ'ল তেওঁ মিল্কিয়ৰ তেওঁ একেলগে বহি ভাত খাইছিল আৰু তাৰ পাছতে ভাত খাই উঠি বাহিৰলৈ আহোঁতে তেওঁক পিছফালৰ পৰা গুলিয়াই দিয়ে বিহাৰৰ এজন যুৱকে চন্দন কুমাৰ নামৰ আৰু তাৰ পাছতে সমগ্ৰ ঘটনাটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইতিমধ্যে সুভাষ কুমাৰ পলাতক অৱস্থাত আছে আৰু গহপুৰ এয়া আৰক্ষী চকী এই মুহূৰ্তত গুলীবিদ্ধ যুৱকজনে এই মুহূৰ্তত কিবা তথ্য প্ৰকাশ কৰিছে কিবা ধনৰ লেনদেনক কেন্দ্ৰ কৰি সংঘাত হৈছিল যাৰ পৰিণতিত অস্ত্ৰধাৰী দুই দুৰ্বৃত্ত এনেদৰে ব্যৱসায়িক সংক্ৰান্তত আহি এই গুলীচালনাৰ ঘটনা সংঘটিত কৰিলে। সেই কথাখিনি গাঁওবাসী ৰাইজে এতিয়ালৈকে একো গম পোৱা নাই আচলতে কি তেনেকুৱা কিবা লেনদেন আছিল নেকি সেইখিনি একমাত্ৰ জানিব যি মিল্কিয়ৰ তেওঁ বৰ্তমান অৰুণাচলৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে তেওঁ বৰ্তমান চিকিৎসা চলি আছে গতিকে এই মুহূৰ্তত তেওঁ একো ক'ব পৰা অৱস্থাত নাই আৰু আৰক্ষীয়ে ভিতৰত যিহেতু চন্দন কুমাৰক জেৰা অব্যাহত ৰাখিছে এতিয়া আৰক্ষীয়ে ভিতৰত হয়তো কিছু সময়ৰ পাছত আমি গম পাম যে কি হৈছিল আচলতে প্ৰকৃততে আৰক্ষীয়ে যেতিয়া আমাক অৱগত কৰিব তাৰ পাছতহে আমি গম পাম সন্দেহ কৰা হৈছে সুপাৰী কিলাৰ হ'ব পাৰে নেকি গতিকে এয়াও এটা ডাঙৰ প্ৰশ্ন ডাঙৰ বিষয় এই মুহূৰ্তত কাৰণ ইয়াৰ পূৰ্বেও ৰাজ্যত কেইবাটাও এনেধৰণৰ অপৰাধজনিত ঘটনাত বিহাৰ লিংক পোৱা হৈছিল বিহাৰৰ পৰা সুপাৰী কিলাৰে আহি বিভিন্ন সময়ত ৰাজ্যৰ বিভিন্ন স্থানত গুৱাহাটীকে ধৰি বিভিন্ন স্থানত এই হত্যাকাণ্ডৰ দৰে ঘটনা সংঘটিত কৰি গৈছে গতিকে এই দুই যুৱক বিহাৰৰ পৰা অহা সুপাৰী কিলাৰ আছিল নেকি সেয়াও সন্দেহ কৰা হৈছে। সেয়া আচলতে আৰক্ষীৰ তদন্তত ওলাব আচলতে তেওঁ সুপাৰী কিলাৰ নে কি গতিকে কিন্তু প্ৰাথমিক পৰ্যায়ত কিন্তু যিসকল ৰাইজ আছে তেওঁলোকে সেয়া সন্দেহ নকৰা নহয় কিন্তু কৰিছে এটা কাৰণ যে তেওঁলোকৰ হাতত পিষ্টল কেনেকৈ আহিলে বিহাৰৰ পৰা যিহেতু তেওঁলোক আহিছে বা ডিমাপুৰৰ পৰা আহিছে ডিমাপুৰত তেওঁলোকৰ ব্যৱসায় আছিল তাৰ পৰা তেওঁৰ হাতলৈ কেনেকৈ পিষ্টল আহিল সুভাষ কুমাৰ আৰু চন্দন কুমাৰৰ হাতলৈ ই এটা ডাঙৰ প্ৰশ্ন আৰু ডাঙৰ ৰহস্য হৈ পৰিছে গতিকে গোটেই ঘটনাটো পৰিকল্পিত আছিল নেকি গোটেই ঘটনাটো আচলতে পূৰ্ব পৰিকল্পিত আছিল নেকি এই প্ৰশ্নও কিন্তু ৰাইজৰ মনত এতিয়া নথকা নহয় গতিকে সমগ্ৰ বিষয়টো তীব্ৰ জেৰা অব্যাহত ৰাখিছে গহপুৰ আৰক্ষী আৰু আমি গহপুৰ আৰক্ষী থানাৰ সন্মুখতে আছো গতিকে আৰু কিছু মুহূৰ্তৰ পিছত গোটেই বিষয়টো জলজল পটপট হৈ পৰিব। জয়ন্ত ধন্যবাদ পলাশ। দুইজন বিহাৰৰ মানুহ নাগালেণ্ডত বা ডিমাপুৰত ই বেপাৰ কৰে জলকীয়া যোনে আনিছে এইটো আমাৰ গাঁৱৰে হয় সমীৰ নাৰ্জাৰী যোনে গলি মাৰিছে এইবিলাক মানুহ বিয়াত একো বিয়া ইনভাইট নাই মানে সিহঁতে আহিছে বিয়াত সোমাইছে আৰু যোনে গুলি খাইছে এইটো মোৰে দাদা হয় মিল্কিয়ৰ মছাহাৰী যোনে সিহঁতক দুজনক আনিছে সি আৰু এই দুইজন আৰু মোৰ দাদা এক লগতে ভাত খাইছে মানে বিয়া ঘৰত ভাত খাইছে কৰীব 10:30 নাই তো 11:15 এইটো টাইমত ভাত খাই কিনি উঠি কিনি জাষ্ট 3 কদম মানে খোজকাঢ়িছে মানে হাত ধুই কিনি খোজকাঢ়িছে মানে 3 কদম ডিষ্টেন্সতে পিছখিনিৰ পৰা মাৰ দিছে গলি এনেকৈ মাৰিছে গলিটো সোমাই গৈছে এইটো ৰেড হাড্ডি তাৰ আটকি গৈছে মানে। আইন হাতত তুলি লৈ আৰক্ষীয়ে প্ৰহাৰ কৰে একাংশ লোকক মৰেল পুলিচে গুৰুলাগুৰুকৈ প্ৰহাৰ কৰিলে মহিলা আৰক্ষী সহ 4 জোৱানক আমি পুনৰ জনাইছো আইন হাতত তুলি লৈ আৰক্ষীকে প্ৰহাৰ কৰিলে একাংশ লোকে মৰেল পুলিচে গুৰুলাগুৰুকৈ প্ৰহাৰ কৰিলে মহিলা আৰক্ষী সহ 4 গৰাকী জোৱানক ঢকুৱাখনাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত গাদাচুঙৰ পুনৰ জনাইছো গাদাঙৰ চুকত এই ঘটনা সংঘটিত হৈছে পৰকীয়া প্ৰেম সম্বন্ধীয় এটা ঘটনাত আৰক্ষী আটক কৰিবলৈ গৈছিল অভিযুক্তক আটক কৰিবলৈ যোৱা আৰক্ষীৰ দলটোক এটা বৃহৎ দলে আক্ৰমণ কৰে বুধবাৰে সংঘটিত এই ঘটনাটোত আঘাতপ্ৰাপ্ত হয় 4 আৰক্ষী জোৱান মহিলা আৰক্ষী কনিষ্টবল নৱনীতা চেতিয়া ত্ৰয়োদশ অসম আৰক্ষী বেটেলিয়নৰ জোৱান ৰঞ্জন বৰুৱা সহ আন 2জন আৰক্ষী জোৱান উন্মত্ত লোকৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত হয় এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চলাই আছে অভিযান। পাঁচদিনীয়া ভ্ৰমণসূচীৰে বিটিআৰলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ওদালগুৰিৰ পৰা আৰম্ভ মুখ্যমন্ত্ৰীৰ বিটিআৰৰ 5খন জিলাৰ ভ্ৰমণ ওদালগুৰিত উপস্থিত হৈ উপায়ুক্তৰ কাৰ্যালয়ত পৰ্যালোচনা সভাত মিলিত হয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা ইয়াৰ পিছতে জিলা বিজেপিৰ নেতা কৰ্মীৰে আলোচনাত মিলিত হ'ব মুখ্যমন্ত্ৰী 3 বজাত বুথ সন্মিলনত অংশগ্ৰহণ কৰিব
4 জুলাইত তামুলপুৰলৈ যাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, 5 জুলাইত বাক্সা, 6 জুলাইত চিৰাং আৰু 7 জুলাইত কোকৰাঝাৰ ভ্ৰমণ কৰিব মুখ্যমন্ত্ৰীয়ে। সাংবাদিক বন্ধু বান্ধৱীসকল, আমি অসম চৰকাৰে 5খন নতুন আঁচনি ৰূপায়ণৰ বাবে আগবাঢ়িছোঁ। তাৰ প্ৰথম আঁচনিটো হ'ল অৰুণোদয় 3.0। ওদালগুৰি জিলাত আগতে 58,000 পৰিয়ালে অৰুণোদয় পাইছিল। এইবাৰ আমি হিতাধিকাৰীৰ সংখ্যা 1,18,000 পৰিয়াললৈ বৃদ্ধি কৰিছোঁ। তাৰ পৰিপ্ৰেক্ষিতত কি ধৰণে আমি এই আঁচনিখন দৰিদ্ৰ দুখীয়া মানুহে যাতে পাব পাৰে, তাৰ বাবে আমি কেনেকৈ আগবাঢ়িব লাগে তাৰ বিষয়ে আজি আমি পুংখানুপুংখভাৱে আলোচনা কৰিম। ইয়াৰ পিছত আৰু এখন আঁচনি আছে, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি। এই আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ সদস্যসকলে প্ৰথম পৰ্যায়ত 10,000 টকাকৈ লাভ কৰিব আৰু আগষ্ট মাহৰ পৰা আমি এই আঁচনিৰ ৰূপায়ণৰ কাম হাতত ল'ম। আমাৰ ওদালগুৰি জিলাত মোৰ এনেকুৱা ধাৰণা হয় যে 1,07,000 মহিলা উপকৃত হ'ব আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় বাক্সা জিলালৈকে আহিব। বাক্সা জিলাত তেখেতে আহি আমাৰ চৰকাৰী যিবিলাক আঁচনি আছে এই আঁচনিবিলাক 2 লাখ টকাকৈ লাভ কৰিব। সেই আঁচনিখনৰো হিতাধিকাৰীসকল ইণ্টাৰভিউ হৈ গ'ল, চিলেকশ্যন হৈ গ'ল। আমি কেনেকৈ ফাইনেলি কৰিম সেই বিষয়েও এটা সম্যক আলোচনা হ'ল। চতুৰ্থতে আমাৰ এটি কলি দুটি পাত। অসমৰ চাহ উদ্যোগে 200 বছৰ সম্পূৰ্ণ কৰাৰ পৰিপ্ৰেক্ষিতত চাহ বাগিচাৰ শ্ৰমিকসকলে 5,000 টকাকৈ এককালীন চৰকাৰৰ পৰা লাভ কৰিব। তাৰ আঁচনিখন ওদালগুৰি জিলাৰ বাগানৰ প্ৰতিজন শ্ৰমিকে যাতে এই আঁচনিৰ সুবিধা পাব পাৰে তাৰ বিষয়েও আজি আমি ইয়াতে আলোচনা কৰোঁ। ইয়াৰ উপৰিও আমি প্ৰত্যেকটো সমষ্টিতে আৰু 4,000 জনসংখ্যাক সামৰি ল'ব পৰাকৈ আমি ৰেচন কাৰ্ড মুকলি কৰি দিছোঁ। সেইখিনিও যাতে নোপোৱা মানুহখিনিক আমি দিব পাৰোঁ, কাৰণ এখন ৰেচন কাৰ্ড হাতত থাকিলে আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম আঁচনিত মেডিকেলৰ সুবিধা পায়। সেই বিষয়েও আজি আমি আলোচনা কৰোঁ। অকণমান অসমত আন অঞ্চলবিলাকত এই তালিকাসমূহ ইতিমধ্যে সম্পূৰ্ণ হৈছে। BTAD অলপ পিছ পৰি আছে। সেইকাৰণে মই BTADৰ 5খন জিলাতে গৈ পেলাই এনেকুৱা সমীক্ষা বৈঠক কৰিম। আজি ওদালগুৰিত সম্পন্ন হ'ল, অহাকালি তামুলপুৰ, পিছদিনা বাক্সা, তাৰ 9 তাৰিখে চিৰাং আৰু 8 তাৰিখে কোকৰাঝাৰ। এই ধৰণে আমি মই প্ৰবাস এটা লৈছোঁ যে 5টা জিলাতে মই যাম। ইয়াতে আজি আমাৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, বিধায়ক গোবিন্দ বসুমতাৰী, বিধায়ক চৰণ বসুমতাৰী আৰু আমাৰ BTADৰ EM MCLA সকলৰ উপৰিও অসম বিধানসভাৰ মাননীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া উপস্থিত থাকে। আনজন বিধায়ক দুৰ্গাদাস বড়ো, তেখেতে এছেম্বলি টিম এটা ডিব্ৰুগড় যাবলগীয়া হোৱাৰ বাবে সভাত উপস্থিত থাকিব পৰা নাই। এই গোটেই কামখিনি আমাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই চায়ে আছে। তথাপিতো মই আজি এটা বৈঠক কৰি গ'লো যাতে কাৰোবাৰ কিবা যদি কনফিউজন আছে নোহোৱা হয়। আৰু আজি এই বৈঠকখন সম্পূৰ্ণ অৰাজনৈতিক আছিল। আমাৰ বিজেপি দলৰ MCLA বা EM সকলো আছিলে, UPPL দলৰো আছিলে, BPFৰ ফালৰ পৰাও চৰণ বসুমতাৰী, চৰণ নাৰ্জাৰী আছিলে। গতিকে এটা বিকাশৰ ক্ষেত্ৰত মই ভাবোঁ যে আজিৰ বৈঠকখন বহুত
লাভদায়ক হ'ব। ওদালগুৰিৰ প্ৰায় 2 লাখতকৈও অধিক পৰিয়াল উপকৃত হ'ব। স্যার বিকাশের ক্ষেত্রে আমি আর একটা কথা বলি যে রূপদার পৰা ওদালগুৰি কাহিবাৰীৰ যিটো পথ সময় নহওঁতে হ'ব বুলি কৈছে, কিন্তু আজি 17 বছৰ সেই ৰাস্তাটো এখন দলঙৰ কাৰণে সম্পূৰ্ণ, যাৰ কাৰণে গাড়ীবিলাক পাৰ হ'ব পৰা নাই। মোক কোনেও মানে দলংখন যে আণ্ডাৰ কনষ্ট্ৰাকশ্যন আছে সেইটো কোৱা নাই জানো? হয় স্যার, 12 বছৰ হৈ গ'ল। ঠিক আছে, মই অলপ খবৰ লৈ পানীৰ বিশেষকৈ এটা সমস্যা আছে। অল বিটিচিত আপোনাৰ ৩,৯৮৪টা জেজেমৰ আঁচনি হ'ল, কিন্তু এতিয়া স্যাৰ প্ৰায় ৭০০ৰো অধিক বিটিচিত মানে এতিয়া মেইনটেনেন্সৰ অভাৱত বন্ধ হৈ গ'ল। ইয়াত এটা কথা হয় কি, জেজেএমত মেইনটেনেন্সৰ কাৰণে ৰাইজেও এটা অনুদান দিব লাগে আৰু চৰকাৰেও অনুদান দিয়ে। এতিয়া চৰকাৰে জলমিত্ৰসকলৰ দৰমহাবিলাক দি আছে, কিন্তু আমি গোটেই অসমত মাত্ৰ ৩,০০০ আঁচনিতহে ৰাইজৰ পৰা এতিয়ালৈকে বৰঙণি উঠাব পাৰিছোঁ। বাকী অঞ্চলত ৰাইজে এতিয়াও সেই পৰ্যায়ত আহিব বিচৰা নাই। তাৰ কাৰণে অলপ আঁচনিবিলাক আপ টু ডেট কৰাত সমস্যা হয়। কিন্তু আটাইতকৈ ডাঙৰ সমস্যা যে কেন্দ্ৰীয় চৰকাৰে জল জীৱন মিছনৰ টকা গোটেই ভাৰতবৰ্ষতে বন্ধ কৰি থৈছে। যেতিয়া মুকলি কৰি দিব, আমি ভাবিছোঁ যে আগষ্ট ছেপ্টেম্বৰত মুকলি কৰি দিব, তেতিয়া এই আঁচনিবিলাক সৰু সৰু কথাৰ কাৰণে যি আঁচনিবিলাক ৰখি আছে সেইখিনি আৰু শক্তিশালী হৈ উঠিব। মইতো ইমান ডিটেইল নাজানো, কিন্তু BTADত প্ৰায় ১৫০০ কোটি মান টকাৰ আমি ৰাস্তা দিছো। এইবাৰো লিষ্ট আছে, গতিকে যি ৰাস্তা হোৱা নাই মই ভাবো এইবাৰ লিষ্টত হৈ যাব। কামটোতো চলি আছে। উন্নয়ন বৰ্তমান স্তব্ধ হৈ পৰিছে। আপোনাৰ টোটেল স্কিম ওদালগুৰিত প্ৰায় ৩৩৭টা স্কিম চলি আছে। ইয়াৰে ১৩৭টা স্কিমৰ বৰ্তমান কাম কৰিব পৰা নাই। কিহৰ স্কিম? কাৰণটো হ'ল স্যাৰ এই PWD ৰুটছৰ। গতিকে কাম কৰা নকৰা কামটো হ'ল LGT আপোনাৰ যিটো গ্ৰীণ ট্ৰিবিউনেলে আচলতে বন্ধ কৰি ৰাখিছে। চব দেশৰ প্ৰতিষ্ঠিত কিছুমান আইন আছে, আইনবিলাক ক্ৰছ কৰিবৰ কাৰণে তাৰো একোটা পন্থা প্ৰথা আছে। গতিকে অলপমান গ্ৰীণ ট্ৰিবিউনেলৰ লগত যেতিয়া কনফ্লিক্ট হয়, অলপ লাহে লাহে বেলেগ বেলেগ নিয়মেদি যাব লাগে। যদি ফৰেষ্ট এৰিয়াত আমি ৰাস্তা বনাইছোঁ, সম পৰিমাণৰ মাটি আমি নন ফৰেষ্ট এৰিয়াত এৰি দিব লাগে। পৰিৱেশ বুলি এটা পৰ্টেল আছে, তাতে আপলোড কৰিব লাগে। একোটা প্ৰক্ৰিয়া আছে। মই ভাবোঁ BTADয়ে নিশ্চয় হাতত লৈছে, আৰু ময়ো ইমান ডিটেইলছত BTADটো আমি ইমান নোসোমাওঁ। গতিকে এবাৰ মই পাতি ল'ম প্ৰমোদ বৰুৱা। ফ্লাইঅভাৰ হ'ব, হৈ যাব। গোটেইখিনি টাৰ্গেট হ'ল যে বিধানসভা ইলেকশ্যনৰ আগত পাব লাগে। গতিকে সেইটো টাৰ্গেটত আমি লৈ আছোঁ। আৰু ধৰক এতিয়া আগষ্ট মাহত মহিলাসকলে পুঁজি পোৱা আৰম্ভ কৰিব। 10 ছেপ্টেম্বৰৰ পৰা অৰুণোদয় 3 আৰম্ভ হ'ব। অক্টোবৰত চাহ বাগিচাৰ পাব। এই ধৰণে আমি এটা চিৰিয়েল কৰি ৰাখি থৈছোঁ। প্ৰত্যেক মাহত কেলেণ্ডাৰ ৱাইজ এটা এটা আঁচনি ৰাইজে পাই থাকিব। ইয়াৰ ভিতৰত নতুনকৈ 50,000 ল'ৰা ছোৱালীয়ে চাকৰিও পাব। গতিকে বহুতবিলাক কাম ছেপ্টেম্বৰ, অলপ গৰমটো কমি গ'লে আৰু বহুত আঁচনিৰ কাম আৰম্ভ হৈ যাব। এটা কথাটো হ'ল কি, যে বিৰোধী দলে য'ত মাতিব লাগে তাত নামাতে। অসমত যে হাজাৰ হাজাৰ গৰু কোৰবানী হৈ আছে, মাতিব ক'ত লাগে? জীয়াই থকা গৰুত মাতিব লাগে নে যোনে গৰু মাৰি আছে সেইটোত মাতিব লাগে? কংগ্ৰেছ দলক মই চেলেঞ্জ কৰিব পাৰোঁ যে কোৰবানীৰ ওপৰত তেওঁলোকৰ মাত মাতাৰ সাহসে নাই। আমি যেনেকে বিজেপিয়ে ক'ব পাৰোঁ যে ইছলামে গৰুৰ কোৰবানীটোক কেতিয়াও মান্যতা কৰা নাই, যিকোনো জন্তুৰ কোৰবানী হ'ব পাৰে নে নোৱাৰে কওক? এতিয়া বিজেপিৰ সাহস আছে যে ৰাইজক অনুৰোধ কৰিব যে ৰাইজ অহাবাৰ গৰুৰ কোৰবানী নকৰিব, ছাগলীৰ কোৰবানী কৰক। কংগ্ৰেছে পাৰিব নেকি? কংগ্ৰেছে 7 জনম ল'ব লাগিব এইটো কথা ক'বৰ কাৰণে। কংগ্ৰেছেতো নোৱাৰে। তাৰমানে গৰুৰ শুভচিন্তক কোন? আজিলৈকে কেতিয়াবা এই যে দোকানে পোহৰে নামঘৰ মন্দিৰৰ সন্মুখত গৰু বিক্ৰী হৈ থাকে, কংগ্ৰেছে ক'ৰবাত প্ৰতিবাদ কৰা দেখিছে নেকি?
বা ধুবুৰীত যে ইমান ডাঙৰ ঘটনা হ'ল, আজিও হাজোত এটা নামঘৰৰ সন্মুখত গৰুৰ মাংস পোৱা গৈছে, কংগ্ৰেছে এটাও গৰিহণা দিব নেকি? গতিকে কংগ্ৰেছে জীয়াই থকা গৰুৰ কথা ক'ব নালাগে নহয়, মৰা গৰুৰ কথাহে ক'ব লাগে কোনে মাৰিলে। গতিকে কংগ্ৰেছ পাৰ্টিটোৱে উল্টা, য'ত বাজিব লাগে তাত নাবাজে, য'ত বাজিব নালাগে তাত বাজে। গৰুকুটি ছাৰ, যি গৰুকুটিৰ কাৰণে ভূপেন বৰাই ছাৰ চোলা ছিঙি দিছিলে, সেই গৰুকুটি ছাৰ উচ্ছেদিত লোকক লৈ তাক ধৰ্ণা দিছে কংগ্ৰেছে। কংগ্ৰেছৰ লক্ষ্য হ'ল যে গৰুকুটি প্ৰকল্পটো যাতে বন্ধ হয়, আৰু যিখিনি মানুহক আমি উচ্ছেদ কৰিছো তেওঁলোকে যাতে গৰুকুটি প্ৰকল্পটো বন্ধ হোৱা বুলি কৈ পুনৰ দখল কৰিব পাৰে। যোৱাকালি গৰুকুটিৰ ৰাইজে কি ক'লে যে আমি তেজ দিম, কিন্তু আমি ইয়াত কাকো সোমাব নিদিওঁ। গতিকে কংগ্ৰেছক ইমান ডাঙৰ ৰাইজে উত্তৰ দিয়াৰ পিছত মই আৰু উত্তৰ দিয়াৰ কোনো প্ৰয়োজন নাই। দ্বিতীয়তে আপোনালোকে মনত কৰক যে এতিয়া নাৰেংগী কৰোৱাৰ দলং হৈ যোৱাৰ পিছত গৰুকুটিৰ মাটিৰ ভেলু কিমান বাঢ়ি যাব, আৰু এই মাটিৰ অধিকাৰ কাৰ লগত? থলুৱা ৰাইজৰ লগত। আজি যদি গৰুকুটি সময়ত উচ্ছেদ নহ'লহেঁতেন, এই যে মস্ত দলং হোৱাৰ পিছত ওচৰৰ গোটেই মাটিৰ ভেলুৱেশ্যন বাঢ়িব, এইটোতো আমাৰ খিলঞ্জীয়া মানুহে নাপালেহেঁতেন। এতিয়া গৰুকুটিৰ ভিতৰত অকল এগ্ৰিকালচাৰে নহয়, দুদিন পিছত গৰুকুটিত চৰকাৰী প্ৰকল্পও কৰিব পৰা হ'ব। বোলে উদ্যোগ এটা আনিব লাগে, উদ্যোগো আনিব পাৰিব, মাটি আছে। কৰবাত বোলে এখন হস্পিটেল কৰিব লাগে, তাকো কৰিব পাৰিব, কাৰণ গুৱাহাটী ওচৰ হ'ব, মঙলদৈ ওচৰ হ'ব। সেইকাৰণে মই ভাবো যে কংগ্ৰেছ বোলে বুজি পাইছে যে আমাৰ প্লেনবিলাক চব ফেইল। আৰু আপোনালোকে দেখিছে যে গৰুকুটি আজি প্ৰকল্পটো প্ৰায় লাভৰ মুখলৈকে আহি আছে, কিন্তু মই লাভ বিচৰা নাই, মই মাত্ৰ মাটিটো ৰক্ষণাবেক্ষণহে বিচাৰিছো। লাভটোতো আহিব মাটিৰ ভেলুৱেশ্যন দি। সেইকাৰণে মোক কোনেও এইটো মোৰ লক্ষ্য নহয় যে গৰু খেতিৰ শাক চব্জি বিকি কোনোবাই প্ৰফিট কৰিব লাগে। প্ৰফিট কৰিবৰ কাৰণে আকৌ খাৰুপেটীয়াৰ দৰে তাত ভেজাল ফাৰ্টিলাইজাৰ মাৰিব লাগিব, তেতিয়াহে গৈ চব্জিৰ প্ৰফিট হ'ব, নহ'লে প্ৰফিট নহয়। কিন্তু প্ৰফিট ক'ৰ পৰা হ'ব? মাটিৰ ভেলুৱেশ্যনটোৰ পৰা। মথাউৰি হ'ব, ৰাস্তা হ'ব, মাটিৰ ভেলুৱেশ্যন বাঢ়িব। গতিকে গৰু যদি আজি 1 টকা আছিলে, আজি তাৰ মাটিৰ দাম 100 টকা হ'ল। গতিকে কোনোবাই যদি ইকনমিক্স জানে আৰু লাভ আৰু লোকচানৰ যদি হিচাপ কৰিব খোজে, আজি গৰুকুটিৰ মাটিৰ আজি যদি কোনোবাই বিক্ৰী কৰে, আৰু আগত সন্দেহজনক লোকৰ হাতত গৰুকুটি থাকোঁতে মাটিৰ তাতে বিঘা 1000ও নাছিল, আজিৰ দিনত তাৰ মাটিৰ বিঘা 1 লাখ হৈ গ'ল। গতিকে ভেলুৱেশ্যন কোনে বঢ়োৱালে গৰুকুটিত? সেইকাৰণে কংগ্ৰেছৰ কোনো মানে মোৰ দুখ লাগে পাৰ্টিটোলৈ, যিটো পাৰ্টিয়ে কুৰবানীৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে, নামঘৰত গৰু থলে মাত মাতিব নোৱাৰে, সেই পাৰ্টি আকৌ এটা গৰুৰ ৰাজনীতি কৰি আছে, হয়নে নহয়? গতিকে তেওঁলোকক আপোনালোকে ক'ব যে অদৰকাৰী সময় নষ্ট কৰিব নালাগে, ভাল কামত সময় নষ্ট কৰক। আঁচনি কৰিছিলে ছাৰ, যিটোকে ওদালগুৰি উত্তৰ অঞ্চলটো একদম পানীৰ কাৰণে আচলতে অতি মানে বিৰাট মানে এটা পৰিৱেশ হয়, কিন্তু আপুনি এটা স্কিম কৰিছিলে বিনা বিদ্যুতে আচলতে পানী পায় মানুহখিনিয়ে। এটা পুনৰ সম্প্ৰসাৰণ কৰা কিবা এইটো ভূটানৰ লগত আমাৰ খুব ভাল আলোচনা চলি আছে। ভূটানে তেওঁলোকৰ ৰিজাৰ্ভিয়ৰ বা তেওঁলোকৰ পৰা আমাক ওদালগুৰি আৰু বাক্সা, তামোলপুৰ 3 জাগাত তেওঁলোকে পানী আনাৰ বাবে আমাক অনুমতি দিছে। এতিয়া আমাৰ পইণ্টবিলাক ঠিক হৈ আছে, আৰু মই ভাবো যে বিনা বিদ্যুতেতো 2টা প্ৰকল্প হৈয়ে গ'ল, 3, 4, 5 প্ৰকল্প আমাৰ হৈ যাব। ওদালগুৰিততো পানী ডাঙৰ পাইপেদি আমি পাই যাম লাহে কৰি। হ'ব, বিটিচি নিৰ্বাচন ছেপ্টেম্বৰত হ'ব, দুৰ্গা পূজাৰ আগতে ফলাফলো ঘোষণা হ'ব। মানে আপোনালোকে সকলোৱে জানে যে বিটিচি ইলেকশ্যনটো এছেম্বলি আৰু পাৰ্লিয়ামেণ্টৰ দৰে নহয়, ইয়াত সকলো পাৰ্টিয়ে নিজে নিজে খেলে, আকৌ এছেম্বলি পাৰ্লিয়ামেণ্টত আমি যুটীয়াভাৱে খেলোঁ। গতিকে বিটিচি ইলেকশ্যনটো এটা সকলোৰে লগত বন্ধুত্বমূলক ভাৱেৰে বিজেপিয়ে নিজে প্ৰতিদ্বন্দ্বিতা কৰিব, কিন্তু কাকো আমি সমালোচনা নকৰোঁ। মই আজিয়ে কৈলো নে যে আনুষ্ঠানিকভাৱে ঘোষণা যে দুৰ্গা পূজাৰ আগতে ৰিজাল্ট হৈ যাব।
আৰু নাই সেইটো আমাৰ সভাপতি মহোদয়ে 38 জন পৰ্যবেক্ষক দিছে তেওঁলোকে আমাক আহি প্ৰতিবেদন দিব যে এইকেইটা সিটত আপোনালোকে খেলক এইকেইটা সিটত নেখেলক আৰু সেই কামটোৰ কাৰণে আমাৰ হাতত সময় আছে কাৰণ যদি 29 ধৰি ললো 22 ছেপ্টেম্বৰত ইলেকশ্যন মই ঘোষণা কৰা নাই এটা আন্দাজ হয় তেতিয়ালে ইলেকশ্যন ঘোষণা হ'ব 22 আগষ্টত তেতিয়ালৈকে সভাপতিয়ে পৰ্যবেক্ষণ কৰিব যে আমি কিমানত দিব পাৰো যোৱাবাৰ আমি 26 তাত খেলিছো এবাৰ বঢ়া কমাত BTC টো সিট বঢ়া নাই গতিকে কমিবও পাৰে বাঢ়িবও পাৰে সেইটো যিসকল অবজাৰভাৰ আছে অবজাৰভাৰ সকলে সভাপতিক প্ৰতিবেদন দিব প্ৰতিবেদনখন সভাপতিয়ে পৰীক্ষা কৰি যে ইয়াত আমি দিলে আমি এটা কন্টেষ্ট কৰিব পাৰি ইয়াত আমি দিলে কোনো লাভ নহয় ইয়াত দিলে লাভ হ'ব এই গোটেই বিষয়খিনি সভাপতিয়ে এটা সিদ্ধান্ত ল'ব আৰু আমাৰ দলত আপোনালোকে জানে যে আমি সকলো কথা চিন্তা চৰ্চা ভাবি চিন্তি কৰো আৰু আমাৰ এটা ডাঙৰ চিন্তাও থাকিব যাতে ইলেকশ্যনৰ কাৰণে BTCৰ পৰিৱেশটো বেয়া নহয় ইলেকশ্যন আহিব যাব কিন্তু BTCত আমি যেটো শান্তি আনিলো সকলোৱে লগ লাগি সেই শান্তিটো কোনো কাৰণতে MCLA EM হোৱাৰ কাৰণে হেতু বেয়া হ'ব নালাগে সেইকাৰণে বিজেপিৰ লক্ষ্য ইলেকশ্যন পিছত BTADত শান্তি আগত শান্তি থাকিলে ইলেকশ্যন চলি থাকিব সেইকাৰণে আমাৰ প্ৰত্যেকটো কাম আমি মেচিউৰডলি কৰিম ভাবি চিন্তি কৰিম যাতে কোনো বোলে বিজেপি অমুকটো কৰিলে কাৰণে আজি BTADত আকৌ গণ্ডগোল হৈ গ'ল তেনেকুৱা পৰিৱেশ যাতে নহয় আমি সম্পূৰ্ণ এটা BTADৰ ভৱিষ্যতৰ কথা চিন্তা কৰিহে আমি ইলেকশ্যন খেলিম কাৰণ এই শান্তি মোদী ডাঙৰীয়াই অনা শান্তি এই শান্তি বড়োলেণ্ডৰ ৰাইজে অনা শান্তি এই শান্তিটো আমি বিঘ্নিত হ'ব নিদিওঁ বিজেপি সংখ্যাগৰিষ্ঠতা পোৱা নোপোৱাৰ কথাটো নাহে সংখ্যাগৰিষ্ঠতা হ'ব লাগে বড়োলেণ্ডৰ যে ভালে কুশলে থাকক ৰাইজে সংখ্যাগৰিষ্ঠতা পাওক ৰাইজৰ কল্যাণ হওক আমাৰ ইয়াতে এনেকুৱা কোনো কথা নাই যে আমি আজিওতো আমি সংখ্যাগৰিষ্ঠতা আছো কিন্তু আমাৰ কাম হ'ব মেচিউৰ যে জোৰ পৰা BTCত একো নহলেও বোলে মাটি দিব পৰা নাই ধন দিব পৰা নাই পইচা দিব পৰা নাই এটলিষ্ট বিজেপিয়ে তো শান্তিটো দিছে সেই বস্তুটো যাতে নোহোৱা হৈ নাযায় আৰু আপোনালোককো মই অনুৰোধ কৰিম আপোনালোকেও এনেকে গোটেই ইলেকশ্যনটো পৰিচালনা কৰক যাতে যিকোনো মূল্যত শান্তিটো বেয়া নহয় কাৰণ মই নিজে ইয়াত দেখিছো যে মানুহে কি ধৰণে বড়ো আন্দোলনৰ সময়ত বা পিছৰ পৰ্যায়ত বাস কৰিছিল আজি বড়োলেণ্ডৰ মানুহ দেখিলে ভাল লাগে যে অন্তত আজি যোৱা 5 বছৰ এটাও গুলি চালনা হোৱা নাই সেই পৰিৱেশটো আমি ধৰি ৰাখিব লাগিব এটো ক্ৰিমিনেল কেছ ৰেজিষ্টাৰ হৈছে আৰু দোষীয়ে শাস্তি পাব আপুনি স্পষ্ট কৰিলে যে আপোনাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ সিটত আৰু হাকিমা মহিলাৰ ডাঙৰীয়াৰ সিটত আপোনালোকে নিদিয়ে কিন্তু আৰু এটা দল আছে হেতু দলৰ ক্ষেত্ৰত যি দলে আমাক আহি অনুৰোধ কৰিব যে ভাই আমাৰ সভাপতিৰ বিৰুদ্ধে ক্যান্ডিডেট দি দিব আমি নিদিও একো কথা নাই কিন্তু আমাকতো আহি ক'বও লাগিব আৰু এনেকুৱা নহয় যে আমি অমুক নিদিও বুলি ঠিক কৰিছো পৰিৱেশ পৰিস্থিতি আগবাঢ়ি গৈ থাকিব সময়ে সময়ে আমি চাই থাকিম আৰু এটাই খালি মই কওঁ যে বিজেপিয়ে ইলেকশ্যনটো খেলিব যাতে শান্তিৰ প্ৰক্ৰিয়া আৰু বেছি গাঢ় হয় শক্তিশালী হয় ইয়াত আমি এইটো কাৰণে যুঁজ বাগৰ কৰি যেনেকে কংগ্ৰেছে 10টা পাব আমি 12টা পাম হেতু আমি মতলবত নাই আমাৰ বহুত মেচিউৰডলি আমি ইলেকশ্যন খেলিম এটা ঘটনাটো মই দেখিছো মাৰপিট কৰাটো বেয়া গতিকে পুলিচে যি ব্যৱস্থা ল'ব লাগে ল'ব এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 5 দিনীয়া ভ্ৰমণসূচীৰে BTRত উপস্থিত হৈ এটাৰ পিছত আনটো কাৰ্যসূচীত অংশগ্ৰহণ কৰি ছেপ্টেম্বৰত BTR নিৰ্বাচন হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰৰ চেৰেকাপাৰৰ দিখৌ নৈত সন্ধানহীন হোৱা 2 ছাত্ৰৰ এজনৰ মৃতদেহ উদ্ধাৰ কৰে SDRF আৰু NDRFে মঙলবাৰে বিয়লি নৈত গা ধুবলৈ নামি নিখোজ হৈছিল ছাত্ৰ দুজন নিখোজ হোৱা ছাত্ৰ দুজনৰ নাম ঐশ্বৰিক ৰংমন মেধি আৰু পূৰব কাশ্যপ দত্ত আজি SDRF আৰু NDRFৰ যুটীয়া অভিযানত উদ্ধাৰ হয় পূৰব কাশ্যপ দত্ত নামৰ ছাত্ৰজনৰ মৃতদেহ ঘটনাস্থলীৰ পৰা প্ৰায় 12 কিলোমিটাৰ নিলগৰ
নামদাংমুখৰ দিখনৈত উদ্ধাৰ হৈছে মৃতদেহ এই পৰ্যন্ত সন্ধান লাভ কৰা হোৱা নাই ঐশ্বৰিক ৰংমন মেধিৰ অতি দুখজনক হৃদয় বিদাৰক ঘটনা মঙলবাৰে বিয়লি শিৱসাগৰৰ চেৰেকাপাৰৰ দিখৌ নদীত দুগৰাকী ছাত্ৰ সন্ধানহীন তথা নিখোজ হৈ আছিলে তেওঁলোকে গা ধুবলৈ যাওঁতেই দিখৌ নদীত উটি যায় পূৰৱ কাশ্যপ দত্ত আৰু ঐশ্বৰিক ৰংমন মেধি নামৰ সপ্তম শ্ৰেণীৰ দুগৰাকী ছাত্ৰ সেই ছাত্ৰ দুগৰাকী কালিৰ পৰা অভিযান আৰম্ভ কৰিছিলে তেওঁলোকৰ সন্ধানত এয়া মই দেখুৱাইছো এই যি দিখৌ নদী এই দিখৌ নদীত SDRF আৰু NDRFৰ দলে উদ্ধাৰ অভিযান চলাইছিলে কালি দিনটো উদ্ধাৰ কৰিবলৈ সক্ষম নহল কিন্তু আজি প্ৰায় 9:55 এগৰাকী ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে NDRF আৰু SDRFৰ অভিযানকাৰী দলে তেওঁলোকে শিৱসাগৰৰ নামদাংমুখ আৰু নামদাংমুখ আৰু হাৰমতিগড় যিখন RCC দলং আছে এই দলংখনৰ সমীপত আছে উদ্ধাৰ কৰিবলৈ সক্ষম হয় NDRFৰ দলে পূৰৱ কাশ্যপ দত্তৰ মৃতদেহ ইতিমধ্যে চিনাক্ত কৰিছে তেখেতৰ পিতৃয়ে ইয়াত NDRF আৰু SDRFৰ দল আছে তেওঁলোকে মই জানিব বিচাৰিম দাদা আপোনালোকে আজি কি ধৰণে অভিযান চলাইছিলে আজি কাৰ মৃতদেহ আমি ইনসিডেন্ট সাইডৰ পৰা বৰ্তমান এপ্ৰক্সিমেট 12 কিলোমিটাৰ মান ডাউন ষ্ট্ৰীমলৈ আহি দিখৌ নদীত আমি অপাৰেশ্যন সাৰ্চ কাৰ্য শুৰু কৰি তাৰ পাছত প্ৰায় 12 কিলোমিটাৰ নিলগত দিখৌ নদীৰ লেফট সাইডত বডিটো উদ্ধাৰ হৈছে আমাৰ কম্বাইন অপছ আছিলে NDRF SDRF আৰু সিভিল ডিফেন্স তিনিটা আমি সংস্থা লগ হৈ আমি উদ্ধাৰ কাৰ্য সাকসেসফুল হৈছো থ্যাংক ইউ আৰু আনজনৰ বিষয়ে এতিয়া বৰ্তমান আমি সাৰ্চ কাৰ্য আৰম্ভ কৰিম আৰু আৰম্ভ কৰাৰ পাছত নিথৈ আমি পাম বুলি আশা ৰাখিছো কামৰ সন্ধানত ধেমাজিৰ পৰা বহিৰাজ্যলৈ যোৱা দুজন যুৱকৰ ৰহস্যজনক মৃত্যু আন এজন যুৱক এই পৰ্যন্ত হৈ আছে সন্ধানহীন ধেমাজিৰ পৰা কৰ্মসংস্থাপন বিচাৰি কেৰালালৈ গৈছিল এটি 5জনীয়া যুৱকৰ দল ৰেলযোগে যোৱা দলটোৰ কেৰালা পোৱাৰ পূৰ্বে ৰহস্যজনক মৃত্যু হয় দুজন যুৱকৰ ধেমাজিৰ টঙনাপৰা আহোম গাঁৱৰ গোলাপ বৰা আৰু নৰুৱা থানৰ লাউমুৰি গাঁৱৰ বিপ্লৱ সোণোৱাল নামৰ দুই যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে চলন্ত ৰেলৰ পৰা পৰি মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়া জিলাৰ তেনালী ষ্টেচনৰ সমীপত সংঘটিত হয় এই অঘটন দলটোত একেলগে যোৱা হিৰেন বৰুৱা নামৰ আন এজন যুৱক এতিয়াও সন্ধানহীন হৈ আছে ধেমাজিৰ গুটং 9 পামৰ যুৱকজন গুৱাহাটীৰ পৰা গৈছিল কেৰালা অভিমুখে অন্ধ্ৰপ্ৰদেশ আৰক্ষীয়ে জনোৱা মতে যুৱক দুজনৰ মৃতদেহ ৰখা হৈছে তেনালী চিকিৎসালয়ত পাঁচজনৰ ভিতৰত মানে দুজন মানুহ মানে মৃত্যু হ'ল মৃত্যু হোৱাৰ পাছত হেতি দুজন মানে এনেকুৱা হ'ল ঘটনাটো য'ত নেকি যোনখন ট্ৰেইনত সিহঁত গৈছিলে মানে তাৰ এজন লোক মানে ট্ৰেইনৰ পৰা মানে জঁপিয়াই দিলে বুলি ক'লে ক'লত মানে হেতি চাৰিজন বেলেগ এটা ষ্টেচনত ৰখি দিয়াৰ পাছত নামি সিহঁতক মানে কোনোবাই পুলিচে ফোন কৰিলে বুলি ক'লত সিহঁতে বিচাৰি গ'ল এজন লোকক মানে যোনজন ল'ৰা মৃত্যু হৈছিলে তাৰ ভিনিয়েক ষ্টেচনটো বহাই থৈ গ'ল বহাই থৈ যোৱাৰ পাছত সিহঁত তিনিজনে ঘূৰি আহি মানে ভিনিয়েকক লগ নাপালোঁ বুলি ক'লে আমি শুনা পালোঁ যে এদিনৰ পাছত যোনজন মানুহ মানে হেৰাইছিল সেইজনো মৃত্যু হ'ল বুলি ৰহস্যজনক মৃত্যু হ'ল বুলি আমি শুনা পালোঁ তাৰপৰা সিহঁত ক'লে যে কি আমি তিনিটা গৈ আছোঁ আৰু আধা ঘণ্টামান পাছতে গম পালোঁ যে তোমালোকৰ বোলে দাদা মোৰ বৰজনা ট্ৰেইনৰ পৰা নামি দিলে বুলি ক'লে হিৰেন বৰুৱা নামি দিলে বুলি ক'লত আমাৰতো চিন্তা হ'ল গোটেই তিনিজন লগত যোৱাৰ পাছত মানুহজন কেনেকৈ নামিব পাৰিল এইটো মাৰাৰ নিচিনা আমি ফটোটো দেখি পিনি গম পাইছোঁ তেনেকুৱাই হ'ব লাগে আমি কালি গৈছিলোঁ ধেমাজি থানালৈ আমাক SI ছাৰে কথাখিনি খুব ভালকৈ ক'লে যোগাযোগ কৰি আছে যিমানখিনি পায় সহায় কৰিম বুলি কৈছে আমি তদন্ত হোৱাটো বিচাৰোঁ তদন্ত হ'লে ভাল তেনেকুৱা এক্সিডেণ্ট কেছ বহুত হৈ আছে যিহেতু অসমত আৰু সেইকাৰণে এইখিনি তদন্ত হ'ব লাগে চৰকাৰে দায়িত্ব ল'ব লাগে এইখিনি
গোল্ডেন গাইজ হিচাপে খ্যাত দুই ভাতৃ আজি উপস্থিত হয় গুৱাহাটীৰ কামাখ্যা ধামত প্ৰচুৰ সোণৰ অলংকাৰ পৰিধানৰ বাবে সমগ্ৰ ভাৰততে গোল্ডেন গাইজ হিচাপে পৰিচিত ভাতৃদ্বয় যুৱক দুজনৰ প্ৰকৃত নাম সানি বাঘৰ আৰু সঞ্জয় গুজ্জাৰ যুৱক দুজনে নিজেও নিজক গোল্ডেন গাইজ বুলি উল্লেখ কৰে বিগ বছত ওয়াইল্ড কাৰ্ড সহজ প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছে দুয়ো আজি কামাখ্যা দেৱালয়ত উপস্থিত হৈ আশীষ গ্ৰহণ কৰে সপৰিয়ালে অসম আৰু অসমীয়াক ভূয়সী প্ৰশংসা দুই ভাতৃৰ গুৱাহাটীৰ বেলতলা জিএছ কাষ্টমত অনুষ্ঠিত হ'বলগীয়া এক বিশেষ অনুষ্ঠানত শুকুৰবাৰে অংশগ্ৰহণ কৰিব গোল্ডেন গাইজে সমগ্ৰ ভাৰততে গোল্ডেন গাইজ হিচাপে পৰিচিত এই দুই ভাতৃ ডিঙিত মোটা মোটা শিকলি সদৃশ সোণৰ চেইন হাত ডিঙি সকলোতে সোণেৰে ভৰপূৰ এই দুই ভাতৃৰ আৰু দুয়ো নিজকে গোল্ডেন গাইজ হিচাপে পৰিচয় দি ভাল পায় আৰু এই দুই প্ৰখ্যাত গোল্ডেন গাইজ বৰ্তমান কামাখ্যা ধামত উপস্থিত হৈছে প্ৰচুৰ সোণৰ অলংকাৰ পৰিধানেৰে সমগ্ৰ ভাৰততে এই পৰিচয় লাভ কৰিছে গোল্ডেন গাইজ ৰূপে দুই ভাতৃয়ে যুৱক দুজনৰ প্ৰকৃত নাম হৈছে সানি বাঘৰ আৰু সঞ্জয় গুজ্জাৰ উল্লেখযোগ্য যে বিগ বছত ওয়াইল্ড কাৰ্ড প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছে দুই ভাতৃয়ে আজি কামাখ্যা দেৱালয়ত উপস্থিত হৈ আশীষ গ্ৰহণ কৰে মা কামাখ্যাৰ সপৰিয়ালে উপস্থিত হয় মা কামাখ্যা ধামত অসম আৰু অসমীয়াক ভূয়সী প্ৰশংসা কৰে দুই ভাতৃয়ে গুৱাহাটীৰ বেলতলা জিএছ কাষ্টমত অনুষ্ঠিত হ'বলগীয়া এক বিশেষ অনুষ্ঠানত ভাগ ল'ব শুকুৰবাৰে দুই ভাতৃয়ে कल एक्चुअली हम 4 बजे आने वाले जीएस कस्टम में जिसके ओनर है हमारे छोटे भाई अमन भाई तो अमन भाई आप एड्रेस बताओ अपने जीएस कस्टम शोरूम का तो जीएस कस्टम बेलतला नियर नॉर्थ ईस्ट वेट ब्रिज NS27 आप जरूर से जरूर वहां आइए और आप अपना सबको प्यार दीजिए मेरे बड़े भैया लोग को थैंक यू हाँ मुझे गुवाहाटी आके बहुत अच्छा लग रहा है यहाँ की वादियाँ यहाँ की ग्रीनरी देख के बहुत ही अच्छा फील हो रहा है यहाँ का मौसम वेदर बहुत ही अच्छा था जो आके बहुत ही दिल खुश हो गया अभी गुवाहाटी में आने के बाद हमें लग रहा है कि हमें शिलोंग या फिर बाकी जगह पे भी जाए चेरापूंजी भी जाए हम प्लान कर रहे हैं कि देखते हैं और भी जगह घूमने का मौका मिलेगा हमें शायद मतलब नॉर्थ ईस्ट घूमने के लिए आएंगे जी बिल्कुल पूरा नॉर्थ ईस्ट घूम के जाएंगे अब धीरे धीरे बहुत ही लोग अच्छे जैसा हमारा भाई इतना अच्छा है मतलब यहाँ के लोग भी अच्छे अभी जैसे भाभी ने हमारे बोला कि और भी जगह हम जाने वाले घूमने वाले तो अच्छा लगा और जो हमारे इधर जो डायलॉग था काय झाड़ी काय हटील काय डोंगर वो वैसा ही है ये बचपन से पहनते हम जब स्कूल में जाते थे तभी से पहनते तो यही नाम से हम फेमस है पूरी इंडिया में आप देखते रहेंगे हर जगह हमें प्यार मिलता है आप जैसे लोग प्यार करते हैं तो अच्छा लगता है मैं बोलना चाहूंगी कि माता के दरबार में माता का बुलावा आया तो कामाख्या माँ ने मुझे बुलाया थैंक यू सो मच माँ बुलाने के लिए और आपका आशीर्वाद देने के लिए और अब बहुत ही अच्छा होने वाला है कुछ लाइफ में मुझे ऐसा प्रतीत हो रहा है প্ৰথমে অপহৰণ আৰু তাৰ পিছত নিখংসভাৱে হত্যা কৰা হ'ল এটি 8 বছৰীয়া কন্যা শিশুক বৰপেটা জিলাৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত কমাৰপাৰা গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা কণমানিক হত্যা কৰি অপহৰণকাৰীয়ে পুতি থলে গাঁতত অপহৰণকাৰীৰ ঘৰৰ ভিতৰৰ গাঁতত উদ্ধাৰ শিশুৰ মৃতদেহ বৰপেটাৰ কমাৰপাৰা গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা শিশুটিৰ মৃতদেহ উদ্ধাৰৰ পিছতে ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ উত্তেজিত ৰাইজে জ্বলাই দিলে অপহৰণকাৰীৰ ঘৰ 29 জুনত গাঁওখনৰ ৰবিউল হুছেইনৰ 8 বছৰীয়া কন্যা শিশু ৰহিমা বেগমক পুৱা 10 বজাতে ঘৰৰ পৰা অপহৰণ কৰি মুক্তিপণ হিচাপে 1 লাখ টকা বিচাৰি পৰিয়ালটোৰ চোতালত এখন ধনদাবী পত্ৰ দিছিল অপহৰণকাৰীয়ে ঘটনাটো লগে লগে কাছুমাৰা আৰক্ষী থানাত অৱগত কৰোৱা হৈছিল যদিও আৰক্ষীয়ে তাৰ পিছদিনাহে তদন্তৰ বাবে ঘৰখনলৈ আহে তদন্তৰ বাবে অহা আৰক্ষীয়ে শিশুটি পানীত পৰা বুলি সজোৰে দাবী কৰি SDRFৰ জৰিয়তে অভিযান চলায়ো ব্যৰ্থ হয় কিন্তু স্থানীয় লোকৰ নিশ্চিত অভিযোগ আছিল যে শিশুটিক অপহৰণ কৰা হৈছে হিদিনাই আৰক্ষীয়ে ঘটনাস্থলী আহি তদন্ত কৰিলে হয়তো শিশুটিক জীৱন্তে উদ্ধাৰ কৰিব পৰা গ'ল হয় 3 দিন পিছত অৰ্থাৎ মঙ্গলবাৰে নিশা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত প্ৰথমতে মাজিদুল ইছলামক আটক কৰে আৰু মাজিদুলৰ স্বীকাৰোক্তিৰ ভিত্তিত সুলেইমান আলী আৰু শহীদুল ইছলামক আটক কৰি থানালৈ লৈ যায়
আৰু বুধবাৰে পুৱাই আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনা পৰ্যবেক্ষণ কৰি শিশুটিক উদ্ধাৰৰ চেষ্টা চলাব বুলি কয় যদিও সন্ধিয়ালৈকে আৰক্ষী উপস্থিত নোহোৱাত ধৈৰ্যচ্যুত হৈ শ শ ক্ষুব্ধ লোকে মূল অপহৰণকাৰী মাজিদুল ইছলামৰ ঘৰ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰে লগতে এটি গাঁতত শিশুটিৰ মৃতদেহ থকাটো নিশ্চিত হয় স্থানীয় লোকসকল শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি ক্ষুব্ধ লোকে মাজিদুল ইছলামৰ ঘৰত অগ্নিসংযোগ কৰি জ্বলাই দিয়ে এটি কণমানি শিশু অপহৰণ হোৱাৰ পাছতো গোটেই ঘটনাটোক লৈ কাছুমাৰা আৰক্ষীয়ে কিয় গুৰুত্ব সহকাৰে নললে তাকে লৈ প্ৰশ্ন উত্থাপন কৰিছে একাংশ লোকে যোনজন আসামিক কৰাক্ত কৰিছে পুলিচ প্ৰশাসনে সেইটো আসামিৰ ঘৰত এটা গাঁত খান্দি তাতে পুলিচ এটা সন্দেহ কৰি পাব্লিকে ৰাইজে মানে অনুসন্ধান চলাইছে আৰু অনুসন্ধান চলোৱাৰ পিছত গাঁত খান্দাৰ পিছত তাৰ চেণ্ডেল ওলাইছে আৰু গাঁতৰ পৰা দুৰ্গন্ধ ওলাইছে তাতে ৰাইজে এটা অনুমান কৰিছে গাঁতৰ ভিতৰত ছোৱালীজনী আছে এটা তৃতীয় শ্ৰেণীত পঢ়ি থকা এটা 7-8 বছৰীয়া ছোৱালী নিষ্পাপ শিশু বুলি ক'ব পাৰোঁ নিষ্পাপ শিশুজনে কেনেকৈ মাৰাটো দুৰ্ভাগ্যজনক আজি যদি পুলিচৰ মানুহ ওচৰত থাকিলে হয় এই কামটোতো নহ'ল হয় আমি পুলিচক কেনেকৈ বিশ্বাস কৰিম এতিয়া কি বিচাৰে আপোনালোকে এতিয়া আমি বিচাৰো আজি এই ছোৱালীজন নাইকা হৈ গ'ল আমাৰ ইমান ৰাইজৰ মাজৰ পৰা সৰু 9 মান কণমানি ছোৱালী এটা এই ছোৱালীজনীৰ আমি এনেকুৱা বিচাৰো তাক মৃত্যুৰ দণ্ড দিব লাগে তাক ফাঁচি দি মাৰিব লাগে এইটো আমাৰ ৰাইজৰ কামনা আৰু ইফালে ৰঙিয়াৰ মুৰাৰাত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড সন্তানৰ সন্মুখতে ৰেল বিভাগৰ এগৰাকী বিষয়াই হানি খুচি হত্যা কৰিলে পত্নীক ভাড়া ঘৰত তেজেৰে লুতুৰি পুতুৰি অৱস্থাত উদ্ধাৰ 2 সন্তানৰ মাতৃৰ মৃতদেহ পত্নীক হত্যা কৰি ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা চলাই ষ্টেচন মাষ্টাৰ ৰাহুল কুমাৰ সিঙে অভিযুক্ত ষ্টেচন মাষ্টাৰ ৰাহুল কুমাৰ সিং কেন্দুকোনা ষ্টেচনত কৰ্মৰত বুধবাৰে মাজনিশা পত্নী অঞ্জলি সিঙৰ সৈতে কোনো কথাক লৈ কাজিয়াৰ সূত্ৰপাত হৈছিল আৰু তাৰ পাছতে 2 বছৰীয়া আৰু 5 বছৰীয়া পুত্ৰৰ সন্মুখতে পত্নীক অতি নৃশংসভাৱে হানি খুচি হত্যা কৰে ৰাহুল কুমাৰ সিঙে মাতৃৰ নিথৰ দেহ দেখি আতংকত কান্দিবলৈ আৰম্ভ কৰে সন্তান দুটিয়ে 2 শিশুৰ চিঞৰ বাখৰ শুনি ঘৰৰ গৰাকী অহাত এটা সন্তান লৈ পলায়নৰ চেষ্টা চলাই পত্নী হন্তা ৰাহুল সিঙে কিন্তু গেটত তলা লাগি থকাৰ বাবে পলায়নত বাধাৰ সন্মুখীন হয় আৰু পৰৱৰ্তী সময়ত সন্তানটোক এৰি থৈ গেটৰ ওপৰেৰে পলায়ন কৰে হত্যাকাৰী ৰাহুল সিং ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ল'ৰাটো কান্দি থকাৰ কাৰণে আমাৰ প্ৰায় 2টামান বজাত আমাৰ সৰু ল'ৰাটোৱে এটা কান্দা দেখা পাই আমাক যায় কলাক আমাক যোগাই হ'লে তেতিয়া আমি বিচাৰি আহি দেখিলোঁ যে তাৰমানে এটা ল'ৰা বাহিৰত আছে আৰু এটা ল'ৰা এটা হেৰিত আছে ডাঙৰ ল'ৰাটো কৈ আছে মাক মাৰ দিলা সেই তাৰপিছত আহি আমি যদি চাওঁ পৰি আছে তাৰপৰা লগে লগে আমি থানাত গ'লোঁ থানাত যাই কেনেকুৱা অৱস্থাত আছে সেই পৰি আছে একদম হেৰি হৈ তেজে হানি খুচি মাৰিছে নেকি সেইটো আমি ভালমতে চাব পৰা নাই ন লখিমপুৰত প্ৰশাসনৰ উচ্ছেদ অভিযান এঙাৰখোৱাৰ দেবেৰা ফুকনহাট আৰু খ্ৰীষ্টিয়ান গাঁৱৰ 218টা পৰিয়ালক উচ্ছেদ কৰি 288 বিঘা মাটি বেদখলমুক্ত কৰে প্ৰশাসনে অঞ্চলটোত বাস কৰা 90% মুছলমান লোকক উচ্ছেদ কৰে প্ৰশাসনে মুছলমান লোকৰ লগতে কেইবাটাও বামুণ তথা বড়ো পৰিয়ালকো উচ্ছেদ কৰা হৈছে ইপিনে উচ্ছেদ অভিযানৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ একাংশ লোকে ভূমি এৰি নিদিয়াৰ হুংকাৰ দিয়াৰ লগতে নামঘৰ উচ্ছেদ কৰাৰ দাবী জনাইছে একাংশ মুছলমান লোকে এটা মছজিদ আৰু এখন মাদ্ৰাছা উচ্ছেদ কৰাৰ পিছতে একাংশ মুছলমান মহিলাই সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ এঙাৰখোৱাৰ ভিজিয়াৰত অবৈধভাৱে বসবাস কৰি আছিল শ শ পৰিয়ালে ডকুৱাখোনাৰ চিৰিংচুক হৰি মন্দিৰৰ সন্মুখত গোমুণ্ড উদ্ধাৰ হোৱাৰ পাছতে তৎপৰ হৈ লখিমপুৰ জিলা প্ৰশাসনে চলাই আজি এই বৃহৎ উচ্ছেদ অভিযান ল'ৰা ছোৱালীকেইটা অকণমান লৈ পিনি ক'ৰবাত থাকিবলৈ হ'লে তেনেকৈ আমাৰ একেবাৰে ঠাই নাইকিয়া হৈ গৈছে ক'ত থাকিম নাথাকিম মানে এনেকুৱা ৰাস্তা ঘাটেই থাকিব লাগিব এতিয়া ছোৱালীজনীয়ে এতিয়া ঘৰলৈ আহোঁ উৎপাত কৰি আছে জ্বৰ হৈ আছে মই বায়েকৰ ঘৰত নি ৰখাইছোঁ এতিয়া ছোৱালীজনী ইমানে কান্দি আছে ছোৱালীজনী ঘৰত আহিবলৈ ঘৰে নাই এতিয়া ক'ত ৰখা ইভেকশ্যনটো মানি লৈছোঁ আমাক এতিয়া চৰকাৰে ক'ৰবাত ঠাই দিব লাগে আমি থাকিব লাগে নহ'লে আমাৰ ক'ত মাটি বাৰী ক'ত হেৰি নাই মাটি বাৰী নাই ঘৰ দুৱাৰ বনাই থাকিবলৈ আমাক এতিয়া চৰকাৰে কিবা এটা সুবিধা দিব লাগে আমি থাকিব লাগে আমি ইয়াত পঢ়া আপোনাৰ 42 বছৰ হ'ল তাৰ আগতে আমাৰ খাজনাও দিছিলোঁ ইয়াত 5 বছৰ খাজনাও লৈছে তাৰপিছত আমাৰ খাজনা 19
19 চনৰ পৰা আমাক খাজানা বন্ধ কৰাই দিলে। তাৰপৰা এতিয়া অনলাইন কৰিব ক'লে আকৌ অনলাইনো কৰিলোঁ। অনলাইন কৰা আজি প্ৰায় 2 বছৰ ওচৰা-ওচৰি হ'বলৈ হ'ল। তাৰপৰা মাজতে এতিয়া আহি আকৌ মানে আপোনাৰ ঘৰটো এতিয়া এভেকশ্যন কৰা ভাঙি পেলালে। ছোৱালী এতিয়া ইয়াত স্কুল পঢ়ি আছিলে, এতিয়া যে ভাঙি দিছে, এতিয়া ল'ৰা ছোৱালীলৈ যাব ক'ত? স্কুল নাই ভঙা, ল'ৰা ছোৱালীক যে এতিয়া আমি যদি দূৰে দূৰে গুচি যাওঁ, এতিয়া ল'ৰা ছোৱালী স্কুললৈ আহিব কেনেকে? ল'ৰা ছোৱালীবোৰ জীৱনবোৰ ধ্বংস কৰিছে নাই চৰকাৰে? ঘৰ ভাঙিছে, এফালে ঠাই দিব লাগিছিলে যাতে আপোনালোকে এইফালে কাষ চাপি থাকক, ল'ৰা ছোৱালীকেইটা আগলৈ ভৱিষ্যত ভাল হ'ব। এতিয়া কি হ'ব? নিষিদ্ধ মাংসৰ বিৰুদ্ধে অভিযান চলাই গোৱালপাৰা জিলাৰ বগুৱান আৰু লক্ষীপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 3জনক। গ্ৰেপ্তাৰ হোৱা কেইজন হোটেলৰ স্বত্বাধিকাৰী, হোটেলত নিষিদ্ধ মাংস বিক্ৰী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ 3ওকে। আমবাৰী বজাৰৰ পৰা জহিৰুল ইছলাম, বাছবাৰী বজাৰৰ পৰা চাহানুৰ ইছলাম আৰু হোটেলৰ 2 স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ কৰে বগুৱান আৰক্ষীয়ে। লক্ষীপুৰ আৰক্ষীৰ অভিযানত ধুমেৰঘাট তিনিআলিৰ বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় শফিকুল ইছলাম নামৰ আন এজন হোটেল ব্যৱসায়িক। ইফালে হাজোৰ মন্দিৰ চহৰত উদ্ধাৰ নিষিদ্ধ মাংস। খানাপাৰা গ্ৰান্টৰ শ্যামৰাই মন্দিৰত এই ঘটনা সংঘটিত হৈছে। পুনৰ জনাইছোঁ, খানপাৰা গ্ৰান্টৰ শ্যামৰাই মন্দিৰত এই ঘটনা সংঘটিত হৈছে। মন্দিৰৰ চিৰিত পলিথিনত উদ্ধাৰ কৰা হয় নিষিদ্ধ মাংস। পূজাৰীয়ে দেখা পায় নিষিদ্ধ মাংসৰ টোপোলাটো ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অপচেষ্টাত দুৰ্বৃত্তৰ। ঘটনাক লৈ অঞ্চলটোৰ বাসিন্দাই ক্ষোভ প্ৰকাশ কৰিছে। এইবাৰ হাজোত উদ্ধাৰ হৈছে নিষিদ্ধ মাংস। খানপাৰা গ্ৰান্টৰ শ্যামৰাই মন্দিৰত এই অঘটন। মন্দিৰৰ চিৰিত পলিথিনত উদ্ধাৰ হৈছে নিষিদ্ধ মাংস। পূজাৰীয়ে প্ৰত্যক্ষ কৰে নিষিদ্ধ মাংসৰ টোপোলাটো ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অপচেষ্টাত দুৰ্বৃত্তই চলাই গৈছে। এই ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে স্থানীয় লোকৰ মাজত। মই এই বন্তি জ্বলাবৰ কাৰণে চাফা কৰিবৰ কাৰণে আহিলোঁ। আহি পেলাই যে দেখোঁ এই প্লেটখনৰ এই কাষতে তাতে এটা টোপোলা পৰি আছে। 1.5 কেজিমান হ'ব যদি মাংস হয়। মই যাবাৰাত টোপোলা বুলি পেলাই তাতে গৰিমাত দিলোঁ। দি পেলাই আৰু নামঘৰত চাফা চুফা কৰি বন্তি জ্বলালোঁ। বন্তি জ্বলাই পেলাই যাবা ওলাই আলোঁ। এই ফুল চিঙবা আহোঁতে কুকুৰে টানি আছে হাতে দেখি। তেতিয়া তাৰমানে এই তাতে তুলত ল'ৰা 3টা বহি আছিল, সিহঁতক ক'লোঁ যে বাপাহঁত কি হৈছে চাইছোঁ, কি খাইছি? সিহঁতে লাৰি চাৰি ধৰি দি লাৰি চাৰি গুচি আহিছিল নিষিদ্ধ মাংস। কোকৰাঝাৰৰ পৰ্বতঝৰাত দুৰ্বৃত্তই হত্যা কৰে বৃদ্ধক। লোকজনক নিশা উদ্ধাৰ কৰা হৈছিল মুমূৰ্ষু অৱস্থাত। চিকিৎসালয়ত মৃত্যু হয় আব্দুল আজিজ নামৰ বৃদ্ধজনৰ। ঘপিয়াই ৰেল আলিৰ কাষত পেলাই থৈ গৈছিল লোকজনক। তেজেৰে তুমুৰলি অৱস্থাত উদ্ধাৰ হৈছিল আব্দুল আজিজক। আৰু হত্যাৰ অভিযোগত আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে এজনক। শিঙিমাৰী গাঁৱৰ আব্দুল কালামে হত্যা কৰাৰ অভিযোগ। সামান্য কথাৰ কটাকটিৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে। আহি আছে ৰাতি 7টাৰ সময়, তাতে কালাম নামের মানুষ আছিল এজন। তার পড়ছি চোকা অস্ত্র দি তাক মারিছে, মূৰত মাৰিলে, ইয়াত মূৰত মাৰিলে। পড়ার পিছত আৰু পিছত কোবাইছে আৰু 5-7টা কোব দিছে। দেওয়ার পিছত ধুবুৰী গ'লে, ধুবুৰী থেকে রিফার করিল গুৱাহাটীত থেকে যোৱাৰ আধা রাস্তাতে সেইটো মৰিলে। এজন গ্রামের মানুষ যে আছে, আমার মহিলাবিলাক সবাই জানে খারাপ এই কালাম ল'ৰাটো, তার বাবাও খারাপ। হ্যাঁ, আমার মহিলাবিলাক সবাই ভয় পায় তাক দেখি। এতিয়া আমি এইটোই ক'ব বিচাৰিলোঁ যে যিজন দোষীক উচিত তদন্ত কৰি শাস্তি দিব লাগে। আৰু এই ল'ৰা ছোৱালীবিলাক চৰকাৰৰ পাছত আমি এইটোই অনুৰোধ জনাওঁ, এইবিলাক যাতে ভালদৰে মানে পঢ়া শুনা কৰিব পাৰে, এইটোৰ দায়িত্ব যাতে চৰকাৰে লয়। মহানগৰীৰ খাৰঘুলিত সংঘটিত বন্দনা দাসৰ হত্যাত অভিযুক্ত ৰাতুল দাসৰ পত্নীকো গ্ৰেপ্তাৰ কৰা হৈছে। পূৰ্বে গ্ৰেপ্তাৰ হোৱা ৰাতুল দাসে ইতিমধ্যে স্বীকাৰ কৰিছে হত্যাৰ কথা। 72 বছৰীয়া বন্দনা দাসৰ ঘৰত কেয়াৰটেকাৰ হিচাপে আছিল ৰাতুল দাস। বন্দনা দাসৰ স্বামীৰ মৃত্যুৰ পিছত পৰিয়ালসহ ৰাতুল দাস বন্দনা দাসৰ বাসগৃহত আছিল। গালি গালাজ কৰাৰ বাবে বৃদ্ধাগৰাকীক হত্যা কৰে ৰাতুল দাসে। হত্যাকাণ্ড সংঘটিত কৰি পৰিয়ালৰ সৈতে মিলি ঘটনাক আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা বুলিও সদৰি কৰে আৰক্ষীয়ে। নিশা সুৰাপান কৰি ৰাতুলে হত্যা কৰিছিল বন্দনা দাসক। আৰক্ষী অভিযান চলাই উদ্ধাৰ কৰে হত্যাকাৰীয়ে ব্যৱহাৰ কৰা চুৰিখন। হত্যাত অভিযুক্ত 2 পতি পত্নীক আজি হাজিৰ কৰোৱা হ'ব আদালতত।
ঘটনাটো ৰাতুল দাসে কৰিছে। ৰাতুল দাসৰ আঙুলিটো কটা আছিলে, আঙুলিটো মানে ফ্ৰেছ কাট মাৰ্ক এটা আছিল। তেতিয়া আমি অধিক অনুসন্ধান কৰিলোঁ, সোধপোছ কৰিলোঁ, সোধপোছ কৰাতে কনফেছ কৰিলে যে ঘটনাটো তেওঁ কৰিছে। তো ৰাতুল দাসে 1 তাৰিখৰ ৰাতি 12টামান বজাত পিছফালেদি ঘৰৰ পিছফালে য'ত মানে মহিলাগৰাকী শুৱে, এই পিছফালেদি ছাইডেদি ৰুমৰ ভিতৰত সোমালে, ৱাল বগাই পেলাই তাৰপিছত চুৰি এটা লৈ পেলাই আঁঠুৱাটো উঠাই পেলাই ডাইৰেক্ট ডিঙিত কাটিলে। ডিঙিত কটাৰ সময়ত অলপমান মহিলাগৰাকী সাৰ পাইছিল চাগে, তাতে অলপ ঠেলাঠেলি কৰোঁতে আঙুলিটো কাট মাৰ্ক এটা হৈ গ'ল। তাৰপিছত ঘটনাটো কৰাৰ পিছত সন্মুখৰ দৰ্জাটো খুলি পেলাই চুৰিটো পিছফালে যিটো জংঘল আছিলে তাতে দলিয়াই দিলে। নিজৰ গেঞ্জি এটা পিন্ধিছিলে, প্ৰদান কৰিছিলে, তাত তেজ লাগিছিলে, গেঞ্জিটো খুলি পেলাই নলাত দলিয়াই দিলে। বুধবাৰৰ দিনটোত এটা নৃশংস ঘটনা সংঘটিত হৈছিল খাৰঘুলিত, আৰু সেই খাৰঘুলিত বন্দনা দাস নামৰ এগৰাকী প্ৰায় 70 বছৰীয়া মহিলাক এখন চুৰিৰে হানি খুচি হত্যা কৰিছিল তেওঁৰে ঘৰত কেয়াৰটেকাৰ হিচাপে থকা ৰাতুল দাস। আৰু এই মুহূৰ্তত পোনপটীয়াভাৱে ৰাতুল দাসক লগত লৈ লতাশিল থানাৰ এটা আৰক্ষী দলে ইতিমধ্যে হত্যাকাণ্ডত ব্যৱহাৰ হোৱা যিসমূহ সামগ্ৰী, সেয়া এখন চুৰি ব্যৱহাৰ কৰা হৈছিল, এডাল স্ক্ৰুড্ৰাইভাৰ আৰু পিন্ধি থকা চাৰ্টটো যিহেতু উদ্ধাৰ কৰিব পৰা নাছিল। এই মুহূৰ্তত ৰাতুল দাসক লগত লৈ লতাশিল আৰক্ষীৰ লগতে আছে মহানগৰ আৰক্ষীৰ শীৰ্ষ বিষয়া, সকলোখিনি আচলতে চাই থকা হৈছে। তেওঁক এই মুহূৰ্তত ষ্টেটমেণ্ট লৈ থকা হৈছে যে কেনেধৰণে কি সংঘটিত কৰিছিল, যিহেতু আৰক্ষী ইয়াত বাৰে বাৰে ভাষ্য খোলাইছে। প্ৰথম এবাৰ কোৱা হৈছিল যে দীৰ্ঘদিনৰ পৰা তেওঁক বিভিন্ন ধৰণৰ গালি গালাজ কৰিছিল তেওঁ বা তেওঁৰ পত্নীক, তেওঁৰ সন্তানক। গতিকে সেইকাৰণে তেওঁ নিশাৰ ভাগত যেতিয়া মদ্যপান কৰিছিল, তাৰ পাছতে তেওঁ হিতাহিত জ্ঞান হেৰুৱাই মহিলাগৰাকীক ডিঙি ৰেপি হত্যা কৰিছে। আৰু এই মুহূৰ্তত দেখিছে যে ৰাতুল দাসক লগত লৈ অভিযান চলাই আছে মহানগৰ আৰক্ষী এটা দলে, যে সেই চুৰিখন যিহেতু ইতিমধ্যে উদ্ধাৰ হৈছে, চাৰ্টটো উদ্ধাৰ হৈছে আৰু সেই স্ক্ৰুড্ৰাইভাৰডাল যিহেতু উদ্ধাৰ হৈছে, সেই তিনিটা বস্তুৱে সেইখিনি সময়ত ব্যৱহাৰ কৰা হৈছিল হত্যাকাণ্ডত। আৰু সেই হত্যাকাণ্ডটোৰ বিষয়ে জনাৰ পিছতো তেওঁৰ পত্নী কুঞ্জলতা দাসে আৰক্ষীক কোনো ধৰণৰ সহযোগিতা কৰা নাছিল, বাৰে বাৰে তেওঁলোকে মিছা মাতিছিল, যাৰ ফলত কুঞ্জলতা দাসকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে লতাশিল আৰক্ষীয়ে। আৰু দেখা পোৱা গৈছে 66/2025 নম্বৰ এটা গোচৰ ৰুজু কৰি তেওঁলোকক জেৰা অব্যাহত ৰখা হৈছে। ইয়াৰ সৈতে সময় হ'ল গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।